Hello everyone, বিহুৱতী বুৱাৰীৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো যেহেতু বিহুৱতী বুৱাৰীৰ আটাইতকৈ অন্তিমটো ৰাউণ্ড অৰ্থাৎ তৃতীয় পৰ্যায়ৰ 5 নম্বৰ ৰাউণ্ডটো হৈ আছে আৰু এই 5 নম্বৰ ৰাউণ্ডত একেই তিনিগৰাকী নাচনী ভিতৰত এগৰাকীৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ ইতিমধ্যে আগবঢ়াইলৈ আৰু এতিয়া আছে দুগৰাকী বিহুৱতী বুৱাৰী তো দ্বিতীয়গৰাকী বিহুৱতী বুৱাৰীৰ ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আনিছো আৰু দ্বিতীয়গৰাকী বিহুৱতী বুৱাৰী হৈছে গোলাঘাটৰ ৰাধিকা ৰাণী শইকীয়া আৰু ৰাধিকা ৰাণী ইমানে ধুনীয়াকৈ চিটপখিলা ঘূৰাই দি ঘূৰি নাছিলে তথাপিও অকনো মানে ভাগৰ অনুভৱ যেন দেখি মানে অলপু মানে ভাগৰ লাগিছে এনেকুৱা ধৰণৰ মানে নালাগে তো হিয়া বিচাৰকে মানে কোৱেশ্চন কৰিছিল আৰু কোৱেশ্চন কৰা ৰাধিকা ৰাণী কৈছিল যে আৰু যদি নাচিবলৈ দিয়ে মই নিশ্চয় আৰু নাচিবলৈ পাম সো বহুত আশা লৈ পল্লম নকৰাকৈ এই ৰাধিকা ৰাণী শইকীয়াৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো পানী ধুনিয়া নীলাব হিৰণিয়া নীলাব হিৰণিয়া উজাই নুবালি মাহাছৰ উজাই নুবালি মাহাছৰ যাৰ ইন্দ্ৰিয় বুকুৰকে চামহৰম তোক দিলো লাহৰি তই বুজি নাপাহালি উলুতাই মাৰিলি মোক
ধপলা পাতেৰ ঢুলীয়া এই বৌৰে ধপলা পাত এই বোলো বৌৰে ধপলা পাত এই বিহুৰে তলিতে জোকাই মোক নলবি ওলাবই কেতেৰা মাতে অ ঢুলীয়া কৈ দিলো মনৰে কথা অ ঢুলীয়া কৈ দিলো মনৰে কথা আলিয়ে এ মহেলা নিৰলে মহেলা নিৰলে মইনা গোৱাল পাৰ কেনিনো গ'ল মইনা কি জৰি বান্ধোতে গল জৰি ছিগিলে মইনা গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল ৰাধিকা বৰ সুন্দৰ হৈছে তৃতীয় পৰ্যায়ৰ একদম মহাৰণখন বঢ়িয়া যুঁজ দিছা কিন্তু ভয়টো লাগিছে চাগে লাগিছিলে নচা পিছত ভয় নাথাকে এতিয়া ভয় লগা নাই আগত মানে যিহেতু ডিপিং কৰি থাকে এয়াহে আমাৰ বোৱাৰী বঢ়িয়া পৰবিবা ভাল হৈছে পৰিৱেশন ধন্যবাদ বাইদেউ পৰিৱেশন ভাল তো আৰু অলপ ভাল হ'ব লাগিব যত্ন কৰিব লাগিব তথাপিতো মই এতিয়া একো নকওঁ পৰিৱেশনৰ ওপৰত হয়নে এনেকৈ হাঁহি যোৱা নাচি যোৱা আৰু সকলোকে শিকাই যোৱা দেই দীপজ্যোতি দা তুমি সন্তুষ্ট নে সন্তুষ্ট নহয় মানে নাচি যোৱাৰ পিছত ভাবোঁ যে আৰু অলপ কিবা এটা কৰিব পাৰিলোঁ হয় যদি এই 15 মিনিটৰ পিছত ৰিম্পিয়ে তোমাক হহুৱাই দিয়ে সেই আৰু কিবাটো ব্যৱহাৰ কৰিবা আৰু যদি কন্দুৱাই দিয়ে বেলেগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা বেলেগ মঞ্চত বা আগুৱাই লৈ যাবা অহা বছৰলৈ আহি ব্যৱহাৰ কৰিবা ন অৱশ্যে ডিপেণ্ড কৰিব সেই ৰিম্পিৰ ওপৰত আৰু কথাটো মোৰ ওপৰত নহয় দেই একেবাৰে বিচাৰকৰ ওপৰত কিবা এটা অলপ ফূৰ্তি কৰি দিওঁ ন হ'ব সকলোৰে লগতে পৰিবাৰে ফূৰ্তি কৰিছে যেতিয়া মইনো কিয় পিছ পৰি ৰওঁ ফকৰা যোজনা এভাগীকে সুধোঁ আমাক বুজাই দিলেই হ'ল অৰ্থটো চেষ্টা কৰিম মোতে শিকিলি মোতে বিকিলি মোতে বিকিলি ধুৰা কাউৰী হৈ মোকে খুটিলি আকবাৰ কম মোতে শিকিলি মোতে বিকিলি ধুৰা কাউৰী হৈ মোকেই খুটিলি মোৰ পৰাই শিকিলি আকৌ মোকেই বেচিলি তাৰমানে পিছত আৰু আছে নাই ইমান আৰু লাগে নেকি আৰু দীঘল কৰি দিব লাগিব ইমানেই মানে এইটো বুজাইছে বাক্য শাৰীয়ে যে সাপ গাখীৰ খুৱাই সাপ পোহা বুলি কিবা বাক্য শাৰী আছে যে তেনেকুৱাই কিবা এটা সম্বন্ধ থকা বাক্য শাৰী একদম শুদ্ধ কথাই কৈছা মাত্ৰ তাক যেনিবা একদম ষ্ট্ৰেইট ক'ব পাৰি আৰু উপকাৰীক অজগৰে খায় কথাটো তুমি ঠিকেই কৈছা অজগৰ দলটোতো সাপেই হয় গতিকে কথাটো শুদ্ধ হয় উপকাৰীক অজগৰে খায় গতিকে কথাটো শুদ্ধ কৈছা নম্বৰ থকাহেঁতেনতো তুমি দেখা দেখি নম্বৰ পালাহেঁতেন আৰু বাকী কিগৰাকীলৈ ৰখিবই নালাগে আৰু চিধা চিধি বোলে মই গ'লোৱেই আগলৈ কিন্তু দুৰ্ভাগ্যবশতঃ নম্বৰ নাই কিন্তু আৰু তোমাৰ পৰিৱেশন দেখি আমি গম পাইছোঁ যে কষ্ট কৰিছা আৰু কষ্ট কৰিব পাৰিবা গতিকে বহুত আগবাঢ়ি যোৱা আগলৈ এই শুভেচ্ছা থাকিল আৰু শুভেচ্ছা থাকিব ধন্যবাদ কৰবিবা একদম ধীৰ স্থিৰ নাচ ভাল লাগিলে এনেকুৱা তুমি দেখি পেলাই এনেকুৱা লাগিছে তুমি মানে একদম ভাগৰা নাই আৰু যেন তুমি নাচিব পাৰিবা এনেকুৱা লাগিছিলে হয়নে আৰু অলপ পাৰিলা হয় নেকি 5 মিনিটমান যদি বাধ্যতামূলক হয় তেতিয়া পাৰিবা নহ'লে নোৱাৰিম নেকি নহ'লে আনে নকৰে যেতিয়া ময়ো নকৰোঁ নহয় বহুত ভাল লাগিলে নাচটো গগনা মাতো ইমান ধুনীয়াকৈ ওলালে হয়তো আৰু পিছৰ পৰ্যায়ত আৰু পাৰিবা ন আৰু উন্নত কৰিব পাৰিবা নাচটো
আশা ৰাখিছোঁ আৰু তেনেকৈ পাৰিবা নাই যদিহে আপোনালোকে আগবঢ়াই দিয়ে পিছৰ পৰ্যায়লৈ ইয়াতকৈ আৰু বেষ্টটো দিবলৈ চেষ্টা কৰিম দিব লাগিব এখন মঞ্চত যেতিয়া আহিছা হয় নহয় ঘূৰি যাম বুলিতো অহা নাই অঁ সেইটো ধৰি ৰাখিব লাগিব নুঘূৰো বেলেগক দেখি পেলাই ন তাইতকৈ মই আৰু ভালকৈ নাচিম নাম আৰু ভালকৈ গাম সেইটো থাকিব লাগিব ভাল লাগিলে খুব ধুনীয়া নাচিছা আৰু দেখি পেলাইতো লগাই নাই বোৱাৰী নাচ চাই আছোঁ যেন একদম যেন ছোৱালী জীয়ৰী বিহুৰ একদম বৰ বিহুৱতী এইবিলাক চাই থকা নিচিনাই লাগিছে আৰু ভাল কৰিবা চেষ্টা কৰিবা আখৰা কৰিবা শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ ৰাধিকা তোমালৈ আমাৰ শুভেচ্ছা থাকিল যেহেতু ফলাফললৈ এতিয়া সময় আছে গতিকে তোমাক তোমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল ৰাধিকা ৰাণী শইকীয়া গোলাঘাটৰ বোৱাৰী ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় ভালে লাগিলে ভাল লাগিলে যদি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাইজ আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই